এইখন বানপানী হ'ব হয় নহয় হা অসমৰ ডাঙৰ সমস্যা হা যে প্ৰতি বছৰে অধিক বৰষুণ হয় বৰষুণৰ ফলস্বৰূপে কি হয় অধিক সময় যিমান পৰিমাণ পানী থাকিব লাগে সিমান পৰিমাণে পানী থাকিব নোৱাৰে যেনে নদীবোৰ বাম হা আৰু অতিৰিক্ত পানী কি হৈ যায় পানী দিয়ে ফলস্বৰূপে বানপানী মানে নন ষ্টপ বৰষুণ হৈ থাকিলে নদীবোৰে কি কৰিব পাৰে নোৱাৰে বৰষুণৰ পানী কি ধৰি ৰাখিব নোৱাৰে এই যিমান পৰিমাণ পানী ধৰি ৰাখিব নোৱাৰে কাৰণে বাকীখিনি কি হয় তোমাৰ পানী পাৰ হৈ গোটেই অঞ্চলবোৰ ডুবাই পেলায় আৰু কেতিয়াবা কি হয় পাহাৰৰ বৰষুণ দি থকাৰ ফলত পাহাৰৰ পৰা অতিৰিক্ত পানী নামি আহি জলমক আমাৰ যিবিলাক সমতল ঠাই সেইবিলাক কি হয় ডুবাই পেলায় ফলস্বৰূপে বানপানী বানপানীৰ ফলত আৰু সমস্যা তোমালোকে দেখিছাই নহয় হা যে কি হয় খাদ্য শস্য নষ্ট হৈছে পথাৰ নষ্ট হৈছে মানুহ এনেকে পানী ডুবি অহা যোৱা কৰিব লগা হৈছে হা ইয়াৰ কিছুমান ঠাই আছে য'ত মানুহে পানী ইমানেই পৰিমাণ বৃদ্ধি পাইছে যে মানুহে মানে এই ঘৰৰ ওপৰত কৰিব লগা হৈছে হা নাও লৈ অহা যোৱা কৰিব লগা হৈছে তাৰপিছত পথাৰ নষ্ট হৈ গৈছে জীৱ জন্তু উটি গৈছে হা তাৰপাছত এঠাইৰ পৰা এঠাইলৈ মানুহ যাব নোৱাৰে হা এনেকৈ কি হৈছে নানান সমস্যাৰ সৃষ্টি হয় বানপানী হ'লে নানান সমস্যাৰ সৃষ্টি হয় এতিয়া বানপানী এতিয়া নোহোৱানো কেনেকৈ কৰিব পাৰে বানপানী নোহোৱানো কেনেকৈ কৰিব পাৰে বানপানীটো হ'বই বৰষুণ হ'লেতো বানপানী হ'বই হা কেলে বানপানী হৈছে যে নদীবোৰৰ গভীৰতাটো কমি গৈছে গতিকে নদীৰ গভীৰতাটো বৃদ্ধি কৰিব লাগিব তাৰ কাৰণে আমি নিৰ্মাণ কৰিব লাগিব হা মানুহৰ সজাগ হ'ব লাগিব আৰু চৰকাৰৰ মুখ্য ভূমিকা আছে চৰকাৰে এখন ব্ৰহ্মপুত্ৰ বোৰ্ড বুলি এখন বোৰ্ড গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটাই পঠাইছে দুইটাই চৰকাৰে চিন্তা কৰে যদি ব্ৰহ্মপুত্ৰ বা নদীবোৰ খনোৱাৰ ব্যৱস্থা কৰে হা তেতিয়াহ'লে কি হ'ব নদীয়ে গভীৰতাটো বৃদ্ধি পাব আৰু বানপানীৰ পৰিমাণটো কমি যাব তাৰ উপৰি গছ গছনি আজিকালি কথা হৈছে যোনবিলাক গছ গছনি কাটিছে মানুহে হা ফলস্বৰূপে কি হৈছে পানী যিটো ধৰি ৰাখিব পৰা কেপাচিটি সেইটো নোহোৱা হৈছে গতিকে আমি কি কৰিব লাগিব যে বৃক্ষৰোপণৰ ওপৰত গুৰুত্ব দিব লাগিব হা বৃক্ষৰোপণৰ গুৰুত্ব দিব লাগিব আমি সজাগ হ'ব লাগিব আৰু চৰকাৰেও এই কথাটো চিন্তা কৰিব লাগিব এইখিনি কথা